গোলাপ বৰবৰা মোৰ পিতৃ হয়, তাৰ লগতে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল আৰু তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অকংগ্ৰেছী সাংসদো আছিল। অসম চৰকাৰে মোৰ পিতৃৰ জন্ম শতবাৰ্ষিকী, যি এবাৰ 29 আগষ্ট তাৰিখৰ পৰা 25 চনৰ আৰম্ভ হ'ব। অসম চৰকাৰে কালি ডিব্ৰুগড়ৰ কেবিনেটত এই সিদ্ধান্ত লৈছে। আমি পৰিয়ালৰ পৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ। তাৰ লগতে অসমৰ যিসকল বিশিষ্ট মনীষীয়ে আই মাতৃক আৰু মা ভাৰতীক এক ত্যাগৰ মনোভাৱেৰে সেৱা আগবঢ়াইছিল, সেইসকলক স্মৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যি ভূমিকা তাৰ লৈছে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়কো মই পৰিয়ালৰ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। গোলাপ বৰবৰা মোৰ পিতৃ হয়, তাৰ লগতে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল আৰু তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অকংগ্ৰেছী সাংসদো আছিল। অসম চৰকাৰে মোৰ পিতৃৰ জন্ম শতবাৰ্ষিকী, যি এবাৰ 29 আগষ্ট তাৰিখৰ পৰা 25 চনৰ আৰম্ভ হ'ব। অসম চৰকাৰে কালি ডিব্ৰুগড়ৰ কেবিনেটত এই সিদ্ধান্ত লৈছে। আমি পৰিয়ালৰ পৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ। তাৰ লগতে অসমৰ যিসকল বিশিষ্ট মনীষীয়ে আই মাতৃক আৰু মা ভাৰতীক এক ত্যাগৰ মনোভাৱেৰে সেৱা আগবঢ়াইছিল, সেইসকলক স্মৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যি ভূমিকা তাৰ লৈছে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়কো মই পৰিয়ালৰ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। গোলাপ বৰবৰা মোৰ পিতৃ হয়, তাৰ লগতে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল আৰু তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অকংগ্ৰেছী সাংসদো আছিল। অসম চৰকাৰে মোৰ পিতৃৰ জন্ম শতবাৰ্ষিকী, যি এবাৰ 29 আগষ্ট তাৰিখৰ পৰা 25 চনৰ আৰম্ভ হ'ব। অসম চৰকাৰে কালি ডিব্ৰুগড়ৰ কেবিনেটত এই সিদ্ধান্ত লৈছে। আমি পৰিয়ালৰ পৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছোঁ। তাৰ লগতে অসমৰ যিসকল বিশিষ্ট মনীষীয়ে আই মাতৃক আৰু মা ভাৰতীক এক ত্যাগৰ মনোভাৱেৰে সেৱা আগবঢ়াইছিল, সেইসকলক স্মৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত যি ভূমিকা তাৰ লৈছে, তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়কো মই পৰিয়ালৰ সকলোৰে হৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।